আজি পুৱা প্ৰায় 9 মান বজাত মৰিগাঁও সমষ্টি বিধায়ক ৰমাকান্ত দেউৰীৰ কনিষ্ঠ পুত্ৰক থানালৈ আনিলে বোকাখাত আৰক্ষীয়ে। হঠাৎ বোকাখাতত আৰক্ষীৰ আলহী হল বিধায়ক দেউৰীৰ কনিষ্ঠ পুত্ৰ মানস দেউৰী। বোকাখাতৰ এখন নামজ্বলা হোটেলৰ পৰা আৰক্ষীয়ে থানালৈ আনিছিল বিধায়কৰ পুত্ৰক। ঘৰত কোনো খবৰ নিদিয়াকৈ বিধায়কৰ পুত্ৰ মানস দেউৰীয়ে বন্ধুবৰ্গৰ সৈতে বোকাখাতৰ এখন বিলাসী হোটেলত বাহৰ পাতি আছিল বুলি জানিব পৰা গৈছে। আনফালে কি কাৰণত বিধায়কৰ পুত্ৰ মানস দেউৰী তথা বন্ধুসকলক থানাত ৰাখিছে মন্তব্য দিয়াৰ পৰা বিৰত আছে আৰক্ষী। নিউজ ডেস্ক রিপোর্ট, প্রাকৃতিকপুর নিউজ লাইভ।